নমস্কাৰ, মই ৰীতা। আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপুনিও আপোনাৰ সন্তানক লৈ চিন্তিত নেকি? যে সন্তানে কথা নুশুনে, সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত নেকি? আৰু মই যিহেতু আপোনালোকে জানে এক্সেছ বাৰ্ষ্ট ফেচিলিটেটৰ এক্সেছৰ ক্লাছসমূহ দি আছোঁ, ছেশ্যনসমূহ দি আছোঁ, লগতে টেৰ' কাৰ্ড ৰিডাৰ এনেধৰণৰ সমস্যা লৈ মানুহ মোৰ ওচৰলৈ আহে। এই সমস্যাটো মানে কি প্ৰতি ঘৰতে দেখা পোৱা গৈছে। তাৰ সমাধাননো কি হ'ব পাৰে, কিছু কথা আপোনালোকলৈ এই ভিডিঅ' মাধ্যমেৰে আগবঢ়াম। আৰু আপোনালোকে জানে মই এঞ্জেল ক্লাছসমূহো দি আছোঁ আৰু 7 চক্ৰ হিলিং মেডিটেশ্যন দিও যথেষ্ট সংখ্যক লোকক উপকৃত কৰোৱাব পাৰিছোঁ। যি কৰিয়ে নহওক নিজৰ জীৱনটো সুখ সমৃদ্ধিপূৰ্ণ কৰি তোলক। আৰু ভিডিঅ' মাজলৈ যোৱাৰ আগতে ক'ব বিচাৰিছোঁ, প্লিজ মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে যদি প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব। আপোনালোকৰ লাইক কমেণ্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ। মই ভিডিঅ'ৰ মাজলৈ যাম। যিহেতু মই টেৰ' কাৰ্ড ৰিডাৰ, এনেধৰণৰ সমস্যা বেছি দেখা পোৱা গৈছে। আমাৰ এতিয়া ভুলটো ক'ত হৈ আছে, আমি ভুলটো বিচাৰি আমি তাক ঠিক কৰিব লাগিব। বিশেষকৈ এই সমস্যাটোৱে মানুহক বহুতো মনোকষ্ট দিছে, পেৰেণ্টছসকলক। আমি সন্তানক কেনেকৈ ঠিক কৰিব পৰা যায়, সন্তানক কেনেকৈ আমাৰ কথা শুনোৱাব পৰা যায়, আমাৰ কথা মানে যাতে। তো আমি কি ভুলটো ক'ত কৰি আছোঁ চাওক। আমাৰ যেতিয়া সন্তানে আমাৰ মতে নচলে, আমাৰ মতৰ বিৰুদ্ধে কিছু কাম কৰে, তো আমি দূষিত হওঁ। দূষিত হ'লে আমি তেওঁলোকক কি কৰোঁ, মাৰোঁ বা বেয়া গালি দিওঁ, সাও সপনি দিয়াও দেখা যায়। অপ্ৰিয় হ'লেও কথাটো সত্য। কিন্তু মাৰি পিটি গালি গালাজ কৰি কেতিয়াও আমি তেওঁলোকক ৰিকভাৰ কৰিব নোৱাৰোঁ। 100% ৰাইট। আৰু যিখিনি ভুল মই নিজে কৰি নিজে ভুক্তভোগী। আৰু এতিয়া তাৰ উল্টাটো কৰিব লাগিব। আমি সন্তানে যেতিয়া কিছু আমাৰ মতৰ বিৰুদ্ধে কাম কৰে, তেতিয়া আমি কি কৰিব লাগিব, সেইকণ ধৈৰ্য গোটাব লাগিব। ধৈৰ্য আমাৰ নাই। চ' ধৈৰ্যকণ গোটাই তেওঁলোকে ভুলটো কিয় কৰি আছে বুজাই দিব পৰা ক্ষমতা আমাৰ পেৰেণ্টছসকলৰ থাকিব লাগিব। আৰু তাক বহুতো নম্ৰভাৱেৰে, অমায়িকভাৱে আমি বুজাই দিব পৰা ক্ষমতা থাকিব লাগিব। গালি সপনি পাৰি পেলাই যদি বুজাওঁ, তেনেহ'লে কোনো পধ্যেই নুবুজে। আপোনালোকে লিখি ল'ব পাৰে। যদি সেই কথাখিনিকে আমি যদি সুন্দৰ ৰূপত তেওঁলোকক উপস্থাপন কৰিব পাৰোঁ, তেনেহ'লে তেওঁলোকে বুজি উঠিব। আৰু মানে কি মৰমেৰে বলীয়া হাতীকো বশ কৰিব পাৰি। বাঘ এটাকো আনি ঘৰত পোহা আপোনালোকে দেখিছে, বনৰীয়া হাতীকো পোহনীয়া কৰা দেখিছে। চ' আমাৰ ল'ৰা ছোৱালীয়ে যদি এনেকুৱা বনৰীয়া জন্তুকো আমি মৰমেৰে বশ কৰিব পাৰোঁ, তেনেহ'লে তেওঁলোককো পাৰোঁ। কিন্তু আমাৰ এটা ভুল ধাৰণা, আমি মৰম কৰিলে ল'ৰা ছোৱালী ওপৰত উঠি যাব। একদম ডাঙৰ ভুল, মাথাৰ ওপৰত উঠিব, একদম ডাঙৰ ভুল। আমি যি শব্দ তেওঁলোকক ব্যৱহাৰ কৰি থাকোঁ, শব্দই ব্ৰহ্ম হয়, সেই কথা আপোনালোকে বিশ্বাস কৰে কাৰণেহে জ্যেষ্ঠজন আহিলে আমি সন্তানক সেৱা কৰি আশীৰ্বাদ ল'ব দিওঁ। যদি শব্দই ব্ৰহ্ম বুলি বিশ্বাস নকৰে, তেনেহ'লে কিয় আমি আশীৰ্বাদ ল'বলৈ দিওঁ বা আশীৰ্বাদ লোৱা পৰম্পৰাটো আছে, নহয় জানো বাৰু? চ' যদি আশীৰ্বাদ লৈ ভাল শব্দ ক'লে আমাৰ ভাল হয় বুলি আমি বিশ্বাস কৰোঁ, তেনেহ'লে আমাৰ ল'ৰা ছোৱালী গালি সপনি দি বেয়া শব্দ ক'লেও তাহাঁতৰ সেইখিনি সাও হিচাপে তাহাঁতৰ জীৱনত প্ৰতিফলিত হয়। তো ল'ৰা ছোৱালী ভাল হোৱাৰ বিপৰীতে মানে কি আমি বেয়া হোৱাটো দেখিবলৈ পাম। আমাৰ ভুলটো ক'ত হৈ আছে এইখিনিত গম পালেনে বাৰু? চ' আমি আজিৰ পৰা কি কৰিব লাগিব, যি চিটুৱেশ্যনে নহয়, আমি ভদ্ৰ অমায়িক নম্ৰ হৈ তেওঁলোকক সেই চিটুৱেশ্যনৰ পৰা ৰিকভাৰ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আমি যদি সন্তানক এটা কটু বাক্যৰে কথা কওঁ, সিহঁতে সেই কামটো আমাক কৰি পেলাই হেল্প কৰি কেতিয়াও নিদিয়ে। যদি মৰমেৰে তেওঁলোকৰ পৰা হেল্প বিচাৰোঁ বা কিবা এটা কাম কৰোৱাব বিচাৰোঁ, মৰমেৰে যদি কওঁ, সিহঁতৰ মন নগ'লেও সেই কামটো কৰি দিব। আপোনালোকে প্ৰমাণ কৰি চাব পাৰে। সেই তেনেধৰণে আমি যিখিনি কৰি আছোঁ, সেই ভুলখিনি যদি কৰা বন্ধ কৰোঁ, তেনেহ'লে আমি তেওঁলোকক
ৰিকভাৰ কৰিব পাৰিম, আমাৰ মতে আমি চলাব পাৰিম, তেওঁলোকৰ সুস্থ এটা ভৱিষ্যত আমি গঢ় দিব পাৰিম। সেই ভুলটোৰ পৰা আপোনালোকে বিৰত থাকিব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে জানে যে শব্দ ব্ৰহ্ম, আমি যে কেতিয়াবা পইচা ছেভিং কৰোঁতে আমি কি কওঁ, বিপদত কামত আহিব, বেমাৰ আজাৰ হ'লে বা যিয়ে নহওক এসময়ত কামত আহিব। সেইটো এফৰ্ম কৰি পেলাই থ'লে আপোনাৰ সেই পইচাটো সেনেকুৱা ক্ষেত্ৰতে কামত আহিব। আপোনালোকে তেতিয়া ক'ব ঠিক ভাবিয়ে পইচাটো থৈছিলোঁ, হয় এতিয়া বিপদত উদ্ধাৰ পাইছোঁ, বা সেই কামটোৱে কেতিয়াও আপোনাক সেই পইচাটোৱে কেতিয়াও পইচা ইনকাম কৰি নিদিয়ে, বা আপুনি কিবা এটা ভাল কামত লগাব নোৱাৰে। যিটো আপুনি শব্দই ব্ৰহ্ম ন, আপুনি কৈ থ'লে যে বিপদত কামত আহিব, সেই পইচাটো আপুনি বিপদতেই ব্যৱহাৰ কৰিব পাৰিব। তেনেকুৱা ধৰণৰ কথা আমি যদি ল'ৰা ছোৱালীক কওঁ, তোৰ পৰা আৰু ভৱিষ্যতে কি আশা কৰিব পাৰিম তই আৰু মানুহ হবিনে, তো তেনেকুৱাই আপুনি লাইফত তাহাঁতৰ পৰা পাবলৈ সক্ষম হ'ব। সেইকাৰণে আমি ল'ৰা ছোৱালীক প্ৰত্যেকটো মুহূৰ্ততে আমি আশীৰ্বাদ দিব লাগে, আৰু মৰম চেনেহেৰে আমি তেওঁলোকক কথা শুনাব পাৰোঁ, বস কৰিব পাৰোঁ, আৰু তেওঁলোকৰ জীৱন পৰিৱৰ্তন হোৱাত আমি তেওঁলোকক সহায় কৰিব পাৰোঁ। সম্পূৰ্ণ লজিকেল কথা হয় এইটো, আৰু আপোনালোকে কৰি চাব, আপোনালোকে উপকৃত হ'বই হ'ব। লগতে আপোনালোকে তেওঁলোকক যদি আপোনালোকে মাকহঁতে মই এঞ্জেল ক্লাছত প্ৰভাইড কৰোঁ কিডছ মেডিটেশ্যন, এঞ্জেল প্ৰটেকশ্যন মেডিটেশ্যনো দিওঁ, কিডছ মেডিটেশ্যনো দিওঁ এঞ্জেল ক্লাছত। আপোনালোকে যদি সন্তানৰ কাৰণে আপোনালোকে মেডিটেশ্যন কৰি ব্লেছিং বিচাৰি ল'ৰা ছোৱালীক যদি প্ৰটেক্ট দিব পাৰে, যদি বিচাৰে এঞ্জেল ক্লাছ মোৰ লগত কৰিব পাৰে, সন্তানসকলৰ কাৰণে বহুত ধুনীয়া এটা মেডিটেশ্যন মই এঞ্জেল ক্লাছত প্ৰভাইড কৰোঁ। ঠিক আছে, ইমান পৰ মোক শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ। এক্সেছৰ যদি ক্লাছ মোৰ লগত কৰিব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব। লগতে 7 চক্ৰ হিলিং মেডিটেশ্যন শিকায়ো যথেষ্ট লোকক উপকৃত কৰোৱাব পাৰিছোঁ। আৰু লগতে সমস্যাসমূহ কিয় হৈ আছে, যদি জীৱনত হৈ আছে কিছু সমস্যা জানিব বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰিব পাৰিব। টেৰ'ৰ মাধ্যমেৰে চাই তাৰ সুন্দৰ সমাধান দিবলৈ সক্ষম হৈছোঁ। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।